নমস্কাৰ বন্ধু-বান্ধৱসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ কঁঠালৰ লাড়ু কেনেকৈ বনাওঁ সেয়েহে আপোনালোকক মই দেখুৱাওঁ বুলি ভাবিলোঁ। প্ৰথমতে মই এটা কঁঠাল আনিলোঁ, আনি কিনে তাৰ ৰসবোৰ এনেকৈ উলিয়াই লৈছোঁ কাঁহী এখনত। বেছি ডাঙৰ নহয় কঁঠালটো, সৰুৱে। এয়া মানে বহুদিনৰ পৰা মোৰ কঁঠালৰ লাড়ু খাব মন যায় আছে, সেয়েহে মই ভাবিলোঁ মাক ক'লোঁ কঁঠাল এটা আনি দিবা। কঁঠালটো আনি দিছে, আনি কিনে মই চেকি লৈছোঁ। লৈ কিনে মই পিঠাগুড়িখিনি ঠিক আটাৰ দৰে এনেকৈ মোহাৰি লৈছোঁ। মানে চেম টু চেম আটা ৰুটি যেনেকৈ বনায় ঠিক তেনেদৰে মাৰিব লাগে। এয়া মজাকৈ কাঠলৰ ৰসখিনি দি মই আটাৰ দৰে পিঠাগুড়িবিলাক এনেকৈ মাৰি লৈছোঁ। মাৰি লৈ কিনে ৰুটিৰ দৰে মানে গোল গোল কৰি লৈছোঁ। তাৰপাছত মই লাড়ু বনাই লৈছোঁ। এয়া চাওকচোন, লাড়ু বনাই লৈছোঁ এনেকৈ গোল গোল কৰি এটা গোল্লাৰ দৰে। তাৰপিছত মই কুকাৰ তাত প্লেট দি কিনে অকণমান পানী দি ভাপত এনেকৈ গেছত উঠাই দিছোঁ সিজিবলৈ। সিজিবলৈ দিছোঁ। তাৰপিছত 2টা চিটি মৰাৰ পিছত ৰেডি হৈ গ'ল কঁঠালৰ লাড়ু। কেনেকুৱা লাগিছে ক'বচোন।